Good morning everyone. So কেনেকৈ আছে আপোনালোকে? So আজি হয় উইকেণ্ড মানে সানডে. তো সানডে আজি ডিসাইড কৰিছোঁ যে আমি আমাৰ ফ্লেটটো আজি চাফা কৰিম. মানে সাফ সাফাই কৰিবলৈ আছে অলপমান. So সেইকেইটা আজি আমি ভাবিছোঁ যে কৰোঁ বুলি কৈ কিনি. So বেসিক্যালি ইমান সাফ সাফাই কৰিব নাই বাৰু, কিন্তু এই ধূলি হৈ আছে. একচুৱেলি কি হয় মানে আমাৰ জিন্দিকে খিৰিকী আছে. চ' বাহিৰৰ পৰা মানে বহুত ধূলি আহে, হাৱাও আহে, হাৱাৰ লগত মানে বহুত ধূলি আহি যায়গৈ. চ' গোটেই ৰুমকেইটা মানে ধূলি ধূলি হৈ যায়গৈ. এণ্ড চ' মই আপোনালোকক দেখাই দিছোঁ এবাৰ. চ' এই বেলকানি যোনটো আছে, বেলকানিৰ পৰা গোটেই ধূলি ধূলি আহি পিনি ইয়াত ভিতৰত গোটেই ধূলি হৈ যায়গৈ. চ' আজি এই ধূলিকেইটা অলপমান হেৰি কৰিম. চ' মোৰ লগৰটো মানে অলপ ধূলিৰ পৰা এলাৰ্জি আছে তাৰ. চ' আৰু কিটচেনটো অলপ চেনি বেনি হৈ আছে, সেইকেইটা চাফা কৰিব লাগিব. এইবিলাক কাচৰা বহুত পৰি আছে, এইবিলাক লৈ যাব লাগিব. এণ্ড আজি কৰিম চাফ চাফাই. মোৰ কাপোৰ অলপো ধুব আছে, যোনকেইটা আমি তাত ধুওঁগৈ. বিকজ ৱাশ্বিং মেচিন আৰু যি আছে মানে ৱাশ্বিং মেচিন আৰু যি ধুবলগীয়া বস্তু আছে চব তাতে আছে, চাৰ্ফ চাৰ্ফ. চ' কাপোৰকেইটা আমি তালৈকে লৈ যাওঁ, তাত ৱাশ্বিং মেচিনত ধুই কিনে লৈ আহোঁগৈ. চ' শুকুৱাটো ইয়াতে শুকুৱাব আৰু. চ' সেইটো চ' কামবোৰ ষ্টাৰ্ট কৰাৰ আগত প্ৰথমতে কৰি ল'ম ব্ৰেকফাষ্ট. চ' ব্ৰেকফাষ্টত আজি চেম গাখীৰ, দেন মিউজলি, দেন তাৰপিছত পিনাট বাটাৰ 1 স্কুপ, আৰু তাৰপিছত আজি এইটো ট্ৰাই কৰিম বুলি ভাবিছোঁ, বেবজিলা বাটাৰ স্কচ কফি. চ' মই ব্ৰেকফাষ্ট পটককৈ বনাই লওঁ, দেন আপোনালোকক. চ' এইটো হৈছে মোৰ ব্ৰেকফাষ্ট, মিউজলি, গাখীৰ এণ্ড দেন কফি. খোৱাটো হৈ গ'লগৈ, এতিয়ালৈকে যাওঁ কামত. চ' এইটো হৈ গ'লগৈ কিটচেন টপ চাফ. ফাইনেলি ঘৰ চাফা কৰি হৈ গ'লগৈ ভাই. চ' এইটো হৈছে মোৰ ৰুমটো. টেবুল চাফা কৰিলোঁ, টেবুল ঠিক ঠাক কৰিলোঁ, তাৰপৰা এইবিলাক এইটো বস্তু ঠিক ঠাক কৰিলোঁ. এণ্ড দেন কাপোৰ, এণ্ড দেন পোছা লগাই কিনে চাওক কি জিলিকিছে ভাই, কি জিলিকিছে. এণ্ড দেন আপোনালোকক গোটেই ঘৰটো দেখাই দিছোঁ. আৰু প্ৰথমতে কিটচেন, এইটো হৈ গ'লগৈ একদম কিটচেন জিলিকাই দিছোঁ একদম কিটচেন. তাৰপিছত ফ্ল'ৰ চব চাফা হৈ গ'লগৈ. দেন তাৰপিছত এইটো হলটো একদম ধুনীয়াকৈ চাফা কৰিলোঁ, বালি অলপো নাই. মেইন কথা মানে ইয়াত প্ৰব্লেমটো বালিৰেই, বহুত ধূলি আহে, বালি আহে মানে হাৱাৰ পৰা. চ' বাহিৰতো দেখিবলৈতো ভাল, কিন্তু ধূলি বহুত আহে বাহিৰৰ পৰা.
এণ্ড লগৰটোৰ ৰুমটো দেখাই দিছোঁ, সিও আজি বহুত দিনৰ পিছত ৰুম চাফা কৰিছে। চ' এইটো হৈছে তাৰ ৰুম। ইও ফ্ল'ৰ শ্ল'ৰ একদম তৰা জিলিকাই দিলে। চ' এইটো তাৰ ৰুমটো। এতিয়া যাওঁ মই ইটো ফ্লেটলৈ, যোনটো আমাৰ লগৰকেইটা ফ্লেট আছে তালৈকে সিহঁতেও চাফা কৰিছে। আৰু মানে যোনটো আমাৰ পোচাটো আছে সেইটো সিহঁতক লাগে বোলে, সিহঁতক পোচা মাৰিব লাগে। চ' মোৰ লগৰটো বাৰু সেইটো লৈ গ'লগৈ পোচাটো। চ' ময়ো এতিয়া তালৈকে যাওঁ বলক। চ' সিহঁতৰ ফ্ল'ৰটো ক্লিন কৰি ল'লে সিহঁতি, এইটো পোচাটো। আৰু এইটো হলটো আৰু তাৰপিছত এইটো চাফা কৰিছে। বৰ্তমানৰ কাৰণে 2টা ৰুম, কিটচেনটো এতিয়া বাকী আছে। কিটচেনত খানা বনাই আছিলে, আজি বনিছে কি? তই অকলে অমলেট বনাব ক'লি? অবভিয়াছলি চবে নিজে নিজে ক'ব লাগে না, নিজৰটো নিজে চাব লাগে মানে। পৰঠা আজি বনিছে পৰঠা, গৰম গৰম পৰঠা খাম আজি। আচাৰ কে সাথ। সদায় খানা খাব যাওঁতে এটা গা ধুব যায়, খানা খাব লওঁতে গা ধুব যায় সি। এইটো ৰুমটো চাফা কৰিলে, এইটো ৰুমটো বাকী আছে চাফা কৰিবলৈ। লাঞ্চ কৰি কিনি কৰিব বুলি কৈছে। লাঞ্চ পিঁয়াজ এটা, পৰঠা 3টা, ইমলি আচাৰ, এইটো কঁঠালৰ আচাৰ, এইটো দহি, আৰু মই মানে অলপমান মাছ এপিচ লৈ লৈছোঁ। আৰু সেইটো আমাৰ খাই আছে নিশ্চলাছ। আৰু ই অমলেট এটা লৈ লৈছে। সিহঁতে 2টা বনাই আছে অমলেট এক্সট্ৰাকৈ, সিহঁতে বোলে পৰঠাৰ লগত অমলেট খাব। ইমান কাম কৰা ফাইনেলি আহি গ'লোঁ লাঞ্চ কৰি কিনি। আৰু আহি মেলি কাপোৰকেইটাও মেলি দিলোঁ, যোনকেইটা ধুবলৈ থৈছিলোঁ। কাপোৰকেইটা মেলি দিলোঁ। আৰু এতিয়া বাজিছে 5টা 5:30। চ' ইয়াত দেখি কিনি লাগিছেনে বাৰু 5:30 হৈ আছে বুলি? যি ৰ'দটো গৈ কিনি সেই তালৈকে পাই যায়গৈ, মানে ৰুমটো গৰম হৈ গৈছেগৈ। ইয়াতো সেইকাৰণে মই পৰ্দাটো মাৰিয়ে থৈছোঁ। আৰু ভাবিছিলোঁ যে চুইমিং পুল যাম বুলি, চুইমিং পুলত যি মানুহ, প্লেনটো কেঞ্চেল কৰিবলগীয়া হৈ গ'ল। চ' সেইকাৰণে আজিকালি ইয়াতে মই আৰু লগ পাম নতুন এটা লগত। বাই।